ইলেকশ্যনৰ বিষয়ত যেতিয়া টিকেট দিয়া হয় পাৰ্টিৰ ভৱিষ্যতটো চিন্তা কৰি যাক দিলে জিতিব পাৰে বা চৰকাৰ গঠন কৰিব পাৰে এইটো দলৰ হাইকমাণ্ডে এটি সিদ্ধান্ত ল'ব। ইয়াৰ মানে ৰিহন দৈমাৰীৰ লগত আমাৰ চৰণ বড়ো বৰ্তমান আমাৰ যিটো মাছপাট সমষ্টিৰ বিধায়ক তেখেতৰ নামটো উল্লেখ হৈছে, কাৰণ এইটোতো দলে চিন্তা চৰ্চা কৰি আছে। সময়ত এতিয়া কাক দিয়া হ'ব এইটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব। আমাৰ BPFৰ উদ্দেশ্যটো এইটোৱে যে কোনোবা প্ৰাক্তন মন্ত্ৰী হ'ব পাৰে, কোনোবা বৰ্তমান মানে ৰুলিং মানে ৰানিং মানে ৰানিং MLA হ'ব পাৰে আৰু কোনোবা ৰানিং MCLA হ'ব পাৰে। তেখেতসকলৰ লগত ৰাইজৰ লগত কেনেকুৱা, ৰাইজে কি ধৰণে আঁকোৱালি ল'ব সেই বিষয়টো আমি চিন্তা চৰ্চা কৰি সময়ত হাইকমাণ্ডে টিকেট দিব। সেই টিকেট অনুযায়ী কোনোবা যদি মানে বিচৰা ধৰণে নহ'ব পাৰে, ইয়াৰ কাৰণে আশা কৰিছোঁ আমাৰ মানে বিধায়ক আমাৰ চৰণ বড়োৰ কথা অলপ মানে কিছুমান মহলত হয়তো কথা পাতিব পাৰে। মই এইটো মোৰ ওচৰত আজিলৈকে এইটো মানে কিবা এটা অহা নাই। আমাৰ যিটো ভৈৰৱকুণ্ডৰ সমষ্টিত পৰিষদৰ সমষ্টিত আমাৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী ছাৰৰ উল্লেখ হৈছে, যদি পাৰ্টীয়ে যদি টিকেট দিয়ে তেখেতে খেলিব লাগিব, জিতিব। কাৰণ যিটো টিকেটক যদি দিয়া হয় তেখেতে জিতিব। মই এইটো ক'ম আৰু আজি ডেটত। ইউপিপিএলে দাবী কৰিছে যে ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিৰ 8টা এইবাৰ ইউপিপিএলে দখল কৰিব অকলে। চা, এইটো দখল কৰা দখল নকৰা ৰাইজৰ কথা। আমিতো কি 8টা 10টা সমষ্টি আছে, 10টা জিতিবৰ কাৰণে আমি কাম কৰি আছোঁ। কাৰণ আমাৰ কথাটো হ'ল সংখ্যাগৰিষ্ঠতা আমি পাব লাগে। 10টা সমষ্টিৰ ভিতৰত আমি 3টা 4টা কথা কোৱা নাই, আমি কৈছোঁ 10টাৰ ভিতৰত 10টা পাবৰ কাৰণে আমি কাম কৰিছোঁ। ইয়াৰ কাৰণে আমাৰ BPFৰ সকলো কৰ্মীসকলে দিন ৰাতি কাম কৰি আছে। ৰাইজৰ সমস্যাৰ লগত সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ৰাইজৰ লগত দুখে সুখে ৰাইজৰ লগত থাকি কাম কৰি বিচাৰি আছে। কাৰণ আমাৰ আদৰ্শটো হৈ গ'ল আমি BTCখন কেনেকৈ উন্নয়ন কৰিব পাৰে, BTCখন কেনেকৈ শান্তি আনিব পাৰে, BTCখন কেনেকৈ আমি ডেভেলপমেণ্ট কৰিব পাৰে, এইটো বিষয়টো লৈ আমি কাম কৰি আছোঁ। আৰু 17 বছৰ কাৰ্যকালত এই কামখিনি কৰি হোৱাৰ কাৰণে আমি BPF হাৰা নাই। যোৱা মানে আমাৰ 2020ত যিটো BTC হৈ গ'ল ইয়াতো আমি হাৰা নাই। টোটেল মানে চবতকৈ বেছি নাম্বাৰ আমি পাইছোঁ। হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছে যে বড়ো শান্তি চুক্তি ৰূপায়ণৰ স্বাৰ্থত খাম্পা বৰগয়াৰী আৰু চন্দন ব্ৰহ্মক তেওঁ ডেপুটেশ্যনত পঠাইছে। এই বিষয়ত আপোনালোকে অলপ ষ্টাডি কৰিলে হৈ গ'ল। কাৰণ তেখেতসকলে কি কাৰণত গুচি গ'ল বা কি কাৰণত তেখেতসকলে নিজৰ মনটো কোনপানী মিলি গৈছে তেখেতসকলে জানিব। কাৰণ হাগ্ৰামা ছাৰে তেখেতে কথাবিলাক কৈছে, আমিও দেখিছোঁ। এইটো সময়ত কি কাৰণত তেখেতৰ গৈছে এইটো নিশ্চয় এইটো ৰাইজে বুজিব পাৰিব, কাৰণ আৰু তেখেতে বুজিব। চন্দন ব্ৰহ্মৰ লেখীয়া হ'ব পাৰে নেকি খাম্পা বৰগয়াৰীৰ অৱস্থা? নিশ্চয় তেখেতসকলৰ ভিতৰতে এতিয়া নিজৰ ভিতৰতে টিকেট নোপোৱাৰ কাৰণে কোৱা কোমৰা লাগি আছে। আৰু আমাৰ দলৰ পৰা গুচি গৈ তেখেতৰ ভৱিষ্যত ৰাজনীতি জীৱনত কি হ'ব সময়ে এইটো নিৰ্ণয় দিব। কাৰণ এতিয়া যদি ক'লেতো নহ'ব, আমি বিচাৰোঁ খাম্পা বৰগয়াৰী ডাঙৰীয়া বা চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ ভৱিষ্যত ৰাজনীতি জীৱনত সফল হোৱাটো আমি বিচাৰোঁ। কাৰণ তেখেতসকলে ইমান অভিজ্ঞ ব্যক্তিয়ে UPPলত গৈ তেখেতসকলে যদি ভৱিষ্যত যদি 0 হয় তেতিয়া আমি দুখ পাম। কাৰণ BPF দলত থাকি কোনোবা মানে মন্ত্ৰী হৈ গ'ল, কোনোবা ডেপুটি চিফ হৈ গ'ল, ইমান অভিজ্ঞ ব্যক্তিসকলে UPPলত গুচি গৈ যদি 0 হয় তেতিয়াহ'লে ৰাইজেটো বিচাৰ কৰিব তেখেতৰ মানে খোজ কঢ়া ৰাস্তাটো ভাল না বিয়া, ৰাইজেটো নিৰ্ণয় কৰিব।